হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰণ আইএছ একাডেমি। আজিও আমি আমাৰ যোনটো PYQ চিৰিজ সেইটো কণ্টিনিউ কৰোঁ, নহয় জানো? এই চিৰিজটোত আমি কি কৰিছিলোঁ? এই চিৰিজটোত আমি APSCৰ হৈ যোৱা CC নহ'লে APSC আণ্ডাৰত হোৱা সকলো ধৰণৰ ডিপাৰ্টমেণ্টেল এক্সামৰ PYQবোৰ ডিছকাছ কৰিছিলোঁ, নহয় জানো? অলৰেডি 10টা ক্লাছ আমি দিলোঁ। আপোনালোকৰ পৰা বহুত বেছি ভাল সঁহাৰি পাইছোঁ, ৰেছপন্স পাইছোঁ। চ' আজিও আমি 11 নম্বৰ ক্লাছটো লৈ আহিছোঁ। এটা নতুন কুৱেশ্যন লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে আজিৰ কুৱেশ্যনটো আৰু আজিৰ আমাৰ এনালাইচিছটো ভাল পাব। চ' আহক পলম নকৰোঁ আৰু আজিৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ। চ' আজিৰ কুৱেশ্যনটো হৈছে, which of the following statement regarding the Election Commission of India is correct? Option 1, the Election Commission of India is a permanent constitutional body. Option 2, the President appoints the Chief Election Commissioner and other election commissioners. Option 3, the election commissioners are appointed for a tenure of 5 years or up to the age of 60 years, whichever is earlier. এতিয়া ইয়াৰ এই তিনিটা অপশ্যন দি পেলাই কোনটো শুদ্ধ সুধিছে, নহয় জানো? কোনটো বা কোনকেইটা শুদ্ধ সুধিছে, নহয় জানো? চ' চাওক, আমি এই এনচাৰটো ডিকোড কৰাৰ আগত প্ৰথম অলপমান এনালাইচিছ কৰি লওঁ আৰু ইলেকশ্যন কমিশ্যনৰ কথা আমি ভালকে জানি লওঁ। আহকচোন, ইলেকশ্যন কমিশ্যননো একচুৱেলি হয় কি ভালকে জানি লওঁ। মই পুৰণা ভিডিঅ' সময়ত মই অলৰেডি ইলেকশ্যন কমিশ্যনৰ কথা বহুবাৰ ক'লো, ষ্টিল আজি আকৌ এবাৰ কৈ দিওঁ, ঠিক আছে? চ' আমাৰ কনষ্টিটিউশ্যনৰ আৰ্টিকল 324 মতে ইলেকশ্যন কমিশ্যনৰ কথা কোৱা আছে কি আৰ্টিকল 324 deals with the Election Commission of India. It states that election commission will SDC কৰিব, ইলেকশ্যন কমিশ্যনে কি কৰিব? SDC, superintendence ডাইৰেকশ্যন আৰু কণ্ট্ৰল কি কৰিব? কিহৰ চুপাৰিনটেণ্ডেন্স কৰিব, কিহৰ ডাইৰেকশ্যন কৰিব, কিহৰ কণ্ট্ৰল কৰিব? ত' আৰ্টিকল 324 কৈ থোৱা আছে যে আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আমাৰ ইণ্ডিয়াত হোৱা ইলেকশ্যনবোৰৰ চুপাৰিনটেণ্ডেন্স কৰিব, ডাইৰেকশ্যন কৰিব, কণ্ট্ৰল কৰিব। বুজি পালে? এতিয়া কথাটো হ'ল, মই যে ক'লো ইলেকশ্যনবোৰৰ চুপাৰিনটেণ্ডেন্স কৰিব, ডাইৰেকশ্যন কৰিব আৰু কণ্ট্ৰল কৰিব, কিন্তু চব ইলেকশ্যনৰ কৰিব নেকি? চব ইলেকশ্যনৰ নকৰে। কি কি ইলেকশ্যন কৰিব চাওক। প্ৰথম কৰিব পাৰ্লিয়ামেণ্টৰ। পাৰ্লিয়ামেণ্ট আমাৰ লোকসভা ৰাজ্যসভাৰ ইলেকশ্যনখিনি কৰিব, ঠিক আছে? লগতে কৰিব ষ্টেট লেজিসলেচাৰৰ। কাৰ কৰিব? ষ্টেট লেজিসলেচাৰৰ, হয়নে? ষ্টেট লেজিসলেচাৰৰ, ঠিক আছে নে? মানে ষ্টেট লেজিসলেচাৰ মানে কি? আমাৰ এছেম্বলি ইলেকশ্যনৰ লেজিসলেটিভ কাউন্সিলৰ কৰিব। পাৰ্লিয়ামেণ্ট মানে লোকসভা ৰাজ্যসভাৰ কৰিব। লগতে কৰিব প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ ইলেকশ্যনৰ, প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ ইলেকশ্যনৰ, আৰু লগতে কৰিব ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ ইলেকশ্যনৰ। বুজি পালে? ইয়াত কি কি ক'লো? লোকসভাৰো কৰিব, ৰাজ্যসভাৰো কৰিব। ইয়াতো এছেম্বলি ইলেকশ্যনো কৰিব আৰু লেজিসলেটিভ কাউন্সিলৰো কৰিব, ঠিক আছে নে? এতিয়া কিন্তু আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই পঞ্চায়তৰ SDC নকৰে, মানে আমাৰ পঞ্চায়তৰ ইলেকশ্যন নাপাতে। বুজি পালে? এইখিনি আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এইখিনি এই ৰোলটো পুৰা টোটেলি ক্লিয়াৰ নে? আৰ্টিকল 324 কথাটো পুৰা ক্লিয়াৰ নে বাৰু? আশা কৰোঁ ক্লিয়াৰ কৰিছে, কাৰণ বহুত বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে নে বাৰু? ঠিক আছে বাৰু। তেতিয়াহ'লে এটা কাম কৰোঁ, ইলেকশ্যন কমিশ্যনৰ কথা আমি এইখিনি পাতিলোঁ। তাহলে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াত কোননো থাকে? ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াত এজন চিফ ইলেকশ্যন কমিশ্যনাৰ থাকে। কোন থাকে? চিফ ইলেকশ্যন কমিশ্যনাৰ, ঠিক আছে? চিফ ইলেকশ্যন কমিশ্যনাৰ থাকে আৰু দুজন কি থাকে? 2 নম্বৰ অফ ইলেকশ্যন কমিশ্যনাৰ থাকে। 2 নম্বৰ অফ ইলেকশ্যন কমিশ্যনাৰ থাকে। বুজি পালে? এজন চিফ ইলেকশ্যন কমিশ্যনাৰ থাকে আৰু দুজন ইলেকশ্যন কমিশ্যনাৰ থাকে। ক্লিয়াৰ নে বাৰু? দুজন ইলেকশ্যন কমিশ্যনাৰ থাকে। ক্লিয়াৰ? এতিয়া এওঁলোকক চিলেক্ট কোনে কৰে? চাওক, এওঁলোকক সদায় এপইণ্ট কৰে প্ৰেচিডেণ্টে। মন ৰাখিব, দে অল আৰ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট। কোনে এপইণ্ট কৰে? এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। তেওঁলোকক সদায় আমাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই এপইণ্ট কৰে, কিন্তু তেওঁক ৰিকমেণ্ড কোনে কৰে? চ' তাৰ কাৰণে ৰিকমেণ্ড কৰিবৰ কাৰণে আমাৰ কমিটি আছে। কি আছে? ৰিকমেণ্ড কৰিবৰ কাৰণে আমাৰ কমিটি আছে। চ' কমিটিত কোন থাকে? আমাৰ কমিটিত কোন থাকে চাওক। কমিটি একচুৱেলি দুখন, এখন প্ৰথমতে চাৰ্চ কমিটি থাকে, তাৰপিছত কি কমিটি থাকে? তাৰপিছত এখন আমাৰ যোনে চিলেক্ট কৰিব এখন সেইটো চিলেক্ট কমিটি এখন থাকে, ঠিক আছে? চ' আহকচোন আমি সেইটো চাই লওঁ। চ' চাওক, চাৰ্চ কমিটিত কোন থাকে? প্ৰথম চাৰ্চ কমিটিয়ে আপোনাৰ নাম কেইটামান ৰেকমেণ্ড কৰিব।
ঠিক আছে সিলেক্ট কমিটিলৈ কৰিব ঠিক আছে নে আহক আমি সার্চ কমিটিত কোন থাকে এটো চাই লওঁ তো প্ৰথমতে কি হয় চাওক আমাৰ স্টেপ দুটা একচুয়ালি ক'ব গ'লে তিনটা স্টেপ হা ফার্স্ট সেকেন্ড থার্ড তো ফার্স্ট স্টেপত কি হয় সার্চ কমিটি এখন বনে সার্চ কমিটিত কোন থাকে এজন কেবিনেট সেক্ৰেটাৰী থাকে কোন থাকে কেবিনেট সেক্ৰেটাৰী এজন থাকে মানে এজন কেবিনেট সেক্ৰেটাৰী থাকে লগতে দুজন আৰু হেৰি থাকে দুজন মেম্বাৰ থাকে আৰু সেই মেম্বাৰ দুজন কি হ'ব লাগিব জানে not below the rank of secretary of the government of India মানে এজনটো মানে এজনটো কেবিনেট সেক্ৰেটাৰী থাকিলে লগত দুজন মেম্বাৰ থাকিব আৰু সেই দুজন সেক্ৰেটাৰী ৰেংকতকৈ তলত হ'ব নোৱাৰে মিনিমাম সেক্ৰেটাৰী ৰেংক হ'ব লাগিব গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ঠিক আছে এইকেইজন হল এইখন হল সার্চ কমিটি কেইজন মানুহ থাকে তিনজন মানুহ থাকে এজন কেবিনেট সেক্ৰেটাৰী থাকে লগত দুজন মেম্বাৰ থাকে সেই দুজন সেক্ৰেটাৰী লেভেলৰ হ'ব লাগিব মানে মিনিমাম সেক্ৰেটাৰী লেভেলৰ ঠিক আছে তেওঁলোকে কি কৰে পাঁচজন মানুহৰ নাম সাজেষ্ট কৰে কাক কৰে 2 নম্বৰ স্টেপলৈ যাম আমি সার্চ আমি কি কৰিলো সার্চ কমিটি কেইজন মানুহৰ নাম সাজেষ্ট কৰে পাঁচজনৰ নাম সাজেষ্ট কৰে কালে কৰে সিলেক্ট কমিটিক কৰে কাক কৰে সিলেক্ট কমিটি ঠিক আছে সিলেক্ট কমিটি কৰে সিলেক্ট কমিটিত কোন থাকে সিলেক্ট কমিটি মানে একচুয়ালি ক'ব গ'লে কম্পোজিশন এণ্ড সিলেকশন কমিটি হয় মই সিলেক্ট কমিটি বুলি কৈছো কম্পোজিশন এণ্ড সিলেকশন কমিটি ইয়াত কোন কোন থাকে আমাৰ পিএম থাকে মানে প্ৰাইম মিনিষ্টাৰ থাকে লিডাৰ অফ অপজিশন থাকে আৰু এজন ইউনিয়ন কেবিনেট মিনিষ্টাৰ থাকে ঠিক আছে ইউনিয়ন কেবিনেট মিনিষ্টাৰ থাকে ঠিক আছে এওঁলোকৰ মাজত ডিসকাশন হৈ পেলাই এজন মানুহৰ নাম এওঁলোকৰ মাজত ডিসকাস হৈ পেলাই ধৰি লওক চিফ ইলেকশন কমিশনাৰ হল তেওঁলোকে আকৌ কাক দিয়ে প্ৰেসিডেন্টক দিয়ে ঠিক আছে নে প্ৰেসিডেন্টক এপইন্ট কৰে প্ৰেসিডেন্টক দিয়ে তাৰ পিছত প্ৰেসিডেন্টে এপইন্ট কৰে বুজি পালে নে এটা এওঁলোকৰ সিলেকশন মানে প্ৰসেসটো কেনেকুৱা প্ৰথম এখন সার্চ কমিটি বনে যত which is headed by a cabinet secretary and তাৰ লগত দুজন মেম্বাৰ থাকে who are not less than the rank of secretary তেওঁলোকে পাঁচজন মানুহৰ নাম সাজেষ্ট কৰে কাক কৰে সিলেকশন হেৰি কৰে কাক কৰে কম্পোজিশন এণ্ড সিলেকশন কমিটিক কৰে তাত কোন কোন থাকে প্ৰাইম মিনিষ্টাৰ থাকে লিডাৰ অফ অপজিশন থাকে আৰু ইউনিয়ন কেবিনেট মিনিষ্টাৰ এজন থাকে তাৰপিছত তেওঁলোকে যাক সিলেক্ট কৰিব লাগে সিলেক্ট কৰি আমাৰ প্ৰেসিডেন্টক দিয়ে তাৰপিছত প্ৰেসিডেন্টে এপইন্ট কৰে ঠিক আছে নে ইয়াতো এটা মই কথা আপোনাক এটা কৈ দিওঁ আমাৰ সুপ্ৰিম কোৰ্টে যেতিয়া আমাৰ সিলেকশন কমিটিৰ কথা কৈছিলে তেতিয়া সুপ্ৰিম কোৰ্টে কৈছিল কি সিলেকশন কমিটিত প্ৰাইম মিনিষ্টাৰ লিডাৰ অফ অপজিশন আৰু CJI থাকিব মানে চিফ জাস্টিস অফ ইণ্ডিয়া থাকিব কিন্তু পাৰ্লিয়ামেন্টে সেইটো চেঞ্জ কৰি পেলাই CJI জেগাত এজন ইউনিয়ন কেবিনেট হেৰি ৰাখি দিলে ঠিক আছে বুজি পালে না আপুনি ৰাখিলে এজন ইউনিয়ন কেবিনেট মিনিষ্টাৰ ৰাখি দিলে ঠিক আছে সো এখিনি আপোনালোকে বুজি পালে নহয় জানো সার্চ কমিটি এটা কেনেকৈ এপইন্ট হল বুজি পালে এতিয়া আমাক কি সুধিছিল আমাৰ এখিনি বুজি পালো এতিয়া ইলেকশন আমি প্ৰথম বুজিলো কি আমাৰ কম্পোজিশনটো বুজিলো ইলেকশন কমিশনৰ তাৰপিছত আমি কি বুজিলো লগতে আমি হেৰি বুজিলো কেনেকৈ সিলেক্ট হৈ বুজিলো অকমান হিষ্ট্ৰীটো বুজি লওঁ হিষ্ট্ৰী ঠিক আছে পোন প্ৰথমৰ বাবে 1950 চনৰ 25 জানুৱাৰীত আমাৰ ইলেকশন কমিশন অফ ইণ্ডিয়াৰ গঠন হৈছিলে কেতিয়া হৈছিল 25 জানুৱাৰী আৰু মনত ৰাখিব 25 জানুৱাৰীৰ দিনা আমাৰ ভোটাৰ্স ডে বুলি মানে সেলিব্ৰেট কৰা হয় ভোটাৰ্স ডে ঠিক আছে ভোটাৰ্স ডে বুলি সেলিব্ৰেট কৰা হয় 25 জানুৱাৰীৰ দিনা মনত থাকিবনে 25 জানুৱাৰীৰ দিনা আমাৰ ভোটাৰ্স ডে বুলি সেলিব্ৰেট কৰা হয় কাৰণ এই দিনাতে আমাৰ প্ৰথম ইলেকশন কমিশন অফ ইণ্ডিয়াৰ হেৰি হৈছিলে আৰম্ভ হৈছিলে ঠিক আছে আৰু আমাৰ প্ৰথম চিফ ইলেকশন কমিশনাৰ কোন আছিলে সুকুমাৰ সেন কোন আছিলে সুকুমাৰ সেন মনত থাকিব সুকুমাৰ সেন ঠিক আছে তো প্ৰথম ইলেকশন কমিশনাৰ কোন আছিলে সুকুমাৰ সেন মন থাকিবনে বাৰু আপোনালোকৰ এতিয়া কথাটো এনেকুৱা হল এখিনি বুজি পালে সুকুমাৰ সেন কিন্তু 1950 যেতিয়া ইলেকশন কমিশন অফ ইণ্ডিয়া ষ্টাৰ্ট হৈছিল 1950 পৰা 1989 লৈকে সিঙ্গল মেম্বাৰ বডিহে আছিলে মানে আমাৰ ইলেকশন কমিশনখন অকল সিঙ্গল মেম্বাৰ বডি আছিলে ওৱান মেম্বাৰ বডি আছিলে তাৰ পিছত 1989 পৰা 1990 অলপ ব্ৰিফ পিৰিয়ডৰ কাৰণে আপোনাৰ 3 মেম্বাৰ কমিটি বনিলে কি হল 1989 অক্টোবৰৰ পৰা 1990 জানুৱাৰীলৈকে 3 মেম্বাৰ কমিটি বনিলে কিয় বনিলে আমাৰ যে 61th এমেন্ডমেন্ট এক্টখন পাছ হৈছিল মনত আছে নে তাত কি হৈছিলে আমাৰ ভোটিং এজটো 21 পৰা 18 বছৰ হৈছিল নে সো ওয়ার্কলোড বাঢ়ি গৈছিল ইলেকশন কমিশন অফ ইণ্ডিয়াৰ সো for a brief period from 1989 October
টু জানুৱাৰী 1990 3 মেম্বাৰ কমিটি বনি গৈছিলে পোন প্ৰথমবাৰৰ বাবে এতিয়াতো বৰ্তমান 3 মেম্বাৰ কমিটি আছে কিন্তু প্ৰথমতে 1989 পৰা 1990 লৈকে 3 মেম্বাৰ কমিটি বনিছিলে ফৰ এ ব্ৰিফ পিৰিয়ড ফ্ৰম অক্টোবৰ টু জানুৱাৰী তাৰ পিছত কি হ'ল 90 পৰা 1993 লে আকৌ সিঙ্গল মেম্বাৰ বনি গ'ল কি হ'ল আকৌ সিঙ্গল মেম্বাৰ বনি গ'ল ঠিক আছে আকৌ সিঙ্গল মেম্বাৰ বনি গ'ল 1989 পৰা 1990 লৈকে 3 মেম্বাৰ কমিটি বনি গৈছিলে ঠিক আছে কিন্তু 1990 পৰা 1993 লৈকে আকৌ সিঙ্গল মেম্বাৰ বনি গ'ল তাৰ পিছত আকৌ 1993 পৰা বৰ্তমানলৈকে এতিয়া 3 মেম্বাৰ কমিটি বনি আছে ঠিক আছে 3 মেম্বাৰ কমিটি বনি আছে ঠিক আছে নে বাৰু আপোনালোকে বুজি পাইছে নে আশা কৰো আপোনালোকে হিষ্ট্ৰীটো অলপমান বুজি পালে ঠিক আছে আপোনালোকে আশা কৰো হিষ্ট্ৰীটো বুজি পালে আৰু বৰ্তমান আমাৰ চিফ ইলেকশ্যন কমিশনাৰ কোন হয় জানেনে জ্ঞানেশ কুমাৰ কোন হয় জ্ঞানেশ কুমাৰ হিষ্ট্ৰীটো বুজি পালে আপোনালোকে আশা কৰো ক্লাছটো আপোনালোকে ঠিক বুজি আছে ঠিক আছে নে সো আমি গোটেইখিনি বস্তু প্ৰায় কভাৰ কৰিলোৱে আমাৰ কনস্টিটিউশনাল আৰ্টিকল 324 বুলি কভাৰ কৰিলো কেনেকে সিলেক্ট কৰে কভাৰ কৰিলো এতিয়া আমি টেনিয়ৰটো কথা কওঁ এজন চিফ ইলেকশ্যন কমিশনাৰ বা এজন ইলেকশ্যন কমিশনাৰ এজ কিমান জানেনে আপোনালোকৰ up to 6 years নহলে up to 6 years নহলে 65 years যোনটো মানে হয় তেওঁ 6 বছৰ তেওঁলোকে কাম কৰিব নহলে 65 years যোনটো তেওঁলোকৰ সোনকালে হয় ঠিক আছে নে যোনটো তেওঁলোকৰ সোনকালে হয় বুজি পালে মানে মই পঢ়ি দিছো এবাৰ the tenure of chief election commissioner and election commissioner is 6 years or until they attain the age of 65 years whichever is earlier মানে হয়তো তেওঁ 65 বছৰটো আগত হৈ যাব পাৰে নহলে তেওঁ 6 বছৰটো আগত হ'ব পাৰে যোনটো আগত হয় তাৰ পিছতহে তেওঁ ৰিটায়াৰ হ'ব বুজি পালে আশা কৰো আপোনালোকে ইলেকশ্যন কমিশনৰ কথা গোটেইখিনি বস্তু বুজি পালে এতিয়া আহক আমি আজিৰ কুৱেশ্যনটো সলভ কৰো ঠিক আছে নে সুধিছে the election commission of india is a permanent constitutional body হয় কাৰণ আৰ্টিকল 324 মেনশন আছে সো অপচন 1 টো হয় the president appoints the chief election commissioner and other election commissioner এটো শুদ্ধ মই কৈছিলো আপোনালোকক প্ৰথমতে সাৰ্চ কমিটি হয় তাৰ পিছত সিলেকশন কমিটি হয় তাৰ পিছত প্ৰেসিডেন্টক নাম দিয়ে প্ৰেসিডেন্টে এপইন্ট কৰে ঠিক আছে আৰু অপচন 3 টো আছে the election commissioners are appointed for a tenure of 5 years and up to the age of 60 whichever is earlier এটোটো ভুল হয় হয়নে নহয় কাৰণ they are appointed for a tenure of 6 years or 65 years whichever is earlier নহয় জানো so option 3 টো wrong so option বি শুদ্ধ হ'ব কাৰণ only 1 and 2 টো শুদ্ধ বুজি পালে নে আপোনালোকে কুৱেশ্যনটো মই বহুত বেছি ভালকে বুজাইছো যাতে আপোনালোকৰ অকণমানো কনফিউজন নাথাকে যদি আপোনালোকৰ কিবা কনফিউজন ষ্টিল থাকে আমাক আপোনালোকে কমেন্ট সেকশনত জনাব আমি ট্ৰাই কৰিম আকৌ আপোনালোকক এবাৰ বুজাবলৈ ঠিক আছে নে আজি ভিডিওটো ইমানতে সামৰিছো আশা কৰো আপোনালোকে ভিডিওটো ভাল পালে যদি ভিডিওটো ভাল পাইছে আপোনালোকৰ লগৰবোৰৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো সামৰিছো ধন্যবাদ